সহযোগিতাৰ ক্ষেত্ৰত যেহেতু আমাৰ গীতসমূহ আমি হেৰাই যাব ধৰা গীত প্ৰায়খিনি আমাৰ চৰ্চাৰ বাহিৰত আছিল অসমীয়া সংগীতৰ ধাৰাটোৰ ক্ষেত্ৰত আমাৰ সভাপতি মহাশয়ে যিটো ক'লে তাৰ দ্বাৰা এই নতুন প্ৰজন্মৰ ভালদৰে পৰিচয় হয় সেইকাৰণে আমাৰ প্ৰয়াসটো অলপ ব্যতিক্ৰমী কৰিছোঁ আৰু আপোনালোকে গম পাইছে যে এই তিনিদিনীয়া প্ৰতিযোগিতাত আমাৰ আজি আৰু কালি আজি আমাৰ কামৰূপ জিলা আৰু কামৰূপ মহানগৰ জিলাৰ প্ৰতিযোগীসকলে অংশ লৈছে আৰু কাইলৈ সমগ্ৰ অসমৰ প্ৰতিযোগীয়ে অংশ ল'ব প্ৰায় 100 হৈছে প্ৰতিযোগী আৰু তাৰ পৰা আমি 20 গৰাকী প্ৰতিযোগী পৰহি ফাইনেল ৰাউণ্ডলৈ নিম আৰু ফাইনেল ৰাউণ্ডত আজি যি গীত গালে আজিকালি যি গীত গালে সেই 20টা গীতৰ আমি 20টা গীত দিছোঁ ধৰি সেই নিৰ্বাচিত গীত সেই নিৰ্বাচিত যিটো গীত গালে তাৰ বাহিৰে নেক্সট গীত এটা সেই 20টিৰ ভিতৰতে ফাইনেল যিয়ে পায় 20জনে গাব লাগিব লগতে গাব লাগিব কম্পালসৰি হিচাপে তেওঁলোকে এটা লোকগীত যিকোনো লোকগীত এইটো এটা ইয়েছ কওক এই মঞ্চতে কি অসমৰ স্বনামধন্য শিল্পীৰ সমাগম ঘটিব কোন উপস্থিত থাকিব আপোনালোকে জানিব আমি এতিয়াতো আজি ৰূপম ভূঞা শান্তা বাইদেউ আলেক্স চক্ৰৱৰ্তী আজি আছে বিচাৰক হিচাপে আছে তাৰপাছত আমাৰ এই পৰহি পুলক বেনাৰ্জী শান্তা বাইদেউটো আছে থাকিব এইপিনে ৰূপম ভূঞাটো থাকিব শেখ সাদুল্লাহ থাকিব প্ৰায় আমি আটাইখিনিকে খবৰ দিছোঁ কাৰণ তেওঁলোকে আমাৰ সদস্যভুক্ত হৈছে প্ৰায়খিনি আমাৰ গ্ৰুপটোত আছে আৰু কিমানখিনি শিল্পী হয় এতিয়া আমি ক'ব পৰা নাই কিন্তু কমেও প্ৰখ্যাত শিল্পী ফাইনেল ৰাউণ্ডত 10 গৰাকীমান উপস্থিত হ'ব আৰু সেইদিনা আমাৰ মুখ্য অতিথিৰূপে আমাৰ অসম চৰকাৰৰ IGP পাৰ্থসাৰথী মহন্তদেৱক উক্তই নকৰে কাৰণ তেখেতেও এগৰাকী ভাল সংগীত অনুৰাগী তেখেত আহিব কি আশাবাদী আচলতে এই অনুষ্ঠানটো আয়োজন হোৱাৰ ফলত মানে কেনেদৰে উদীয়মান শিল্পীসকলে মানে নিশ্চয় অলপ মানে আমি দেখা পাওঁ যিবিলাক আমাৰ এতিয়া ধৰক এইখনে এখন কলেজ 5000 প্লাছ ষ্টুডেণ্ট আছে কিন্তু সংগীতৰ প্ৰতিযোগিতাত যদি আমি আৱশ্যকীয় যিবিলাক গীত মাত লোকগীত বৰগীত জ্যোতি সংগীত ৰাভা সংগীত আমি প্ৰতিযোগী নাপাওঁ তাৰমানে আমাৰ আচলতে সংগীতৰ যিটো ধাৰা আচল ধাৰা সেইটো ক্ষেত্ৰত আমি অলপ আঁতৰি গৈছোঁ এই শিল্পীখিনিয়ে যিখিনি চৰ্চা কৰিছে এতিয়া ধৰক এখন জিলাৰ হয়তো 4জনে প্ৰতিযোগী আহিব পাৰে কিন্তু এই 4জনে নিশ্চয় আমাৰ এটা ভাল সম্পত্তি হ'ব তেওঁলোকৰ পৰা এটা জিলাখনত প্ৰচাৰ হ'ব যে এনেকুৱা এখন প্ৰতিযোগিতা হয় সুন্দৰ ৰূপত আৰু যিমান পাৰোঁ আমি স্বচ্ছভাৱে আৰু সুন্দৰ পৰিৱেশত অনুষ্ঠিত কৰাৰ কাৰণে যত্ন কৰিছোঁ ইয়াৰ ফল আমি নিশ্চয় পাম কাৰণ আমাৰ লক্ষ্য আৰম্ভণিহে ভৱিষ্যতে আৰু নিশ্চয় আমি এই যাত্ৰাৰে ভৱিষ্যতৰ আমাৰ যিদল মানে আজি এডাল বৃহৎ বৃক্ষ এডাল আমি জীয়াই তুলিব পাৰিম যিয়ে
অসমকো হয়তো গোটেই পৃথিৱীত পৰিচয় কৰাই দিয়াৰ কাৰণে সংগীত জগতত সক্ষম হ'ব। অসম সংস্কৃতি মঞ্চৰ যি জন্মৰ আৰম্ভণিতে যিটো আমাৰ যিটো আচলতে আমি জয়যাত্ৰা বুলি আমি জয়যাত্ৰা বুলি ক'ব খুজিম। আজি আমাৰ যিটো শুভাৰম্ভণি, সংস্কৃতিৰ অন্যতম এটা উপাদান হৈছে, অন্যতম এটা ঠিক তেনেকৈ কাৰ্যসূচী হৈছে সংগীত। সংগীতৰ যিটো অসমীয়া সংগীতৰ ধাৰা, সেইটো এটা অতি ঐতিহ্যপূৰ্ণ আৰু গৌৰৱপূৰ্ণ ধাৰা। এই অসমীয়া গৌৰৱপূৰ্ণ সংগীতৰ জয়যাত্ৰাত এতিয়া বৰ্তমান সময়ত যিটো কিছুমান বহিৰ সংস্কৃতিৰ ফলত অসমীয়া সংস্কৃতিৰ এই গীতৰ জগতখনতো কিছুমান আমাৰ সমস্যাৰ সৃষ্টি হৈছে, যাৰ ফলত আমি শুদ্ধ ৰূপত পৰিমাৰ্জিত পৰিশীলিত ৰূপত অসমীয়া সংগীতৰ আমি এই ধাৰাটো যাতে গৌৰৱ উজ্জ্বল হয় সেইটো চেষ্টাত অব্যাহত ৰাখিম। আৰু তাৰে কাৰ্যসূচী স্বৰূপে আজি প্ৰথম এই দক্ষিণ কামৰূপ মহাবিদ্যালয়ৰ সহযোগত অসম সংস্কৃতি মঞ্চৰ উদ্যোগত এই প্ৰথমবাৰৰ কাৰণে অনুষ্ঠিত হৈছে। আৰু যিটো আমাৰ আৰম্ভণি এইটো খুব আনন্দদায়ক আৰু মধুৰ হৈছে বুলি আমি ক'ব পাৰোঁ। ইয়াত যথেষ্ট অসমৰ বিভিন্ন প্ৰান্তৰ বিভিন্ন তেনেকৈ পৰ্যায়ৰ আমাৰ প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰিছে আৰু ৰাইজৰ আমি সহযোগিতা পাইছোঁ বুলি আমি অনুভৱ কৰিছোঁ। আমাৰ এতিয়া 100ৰ ওচৰ পাইছে আৰু আমি আশা ৰাখিছোঁ আজি আবেলিলৈ আকৌ আহিব। এইটো যাতে আচলতে বিচাৰ পদ্ধতি যাতে যিসকল প্ৰতিভাৱান শিল্পী তেওঁলোক যাতে কোনো বঞ্চিত হ'ব নালাগে, আৰু সেইটোৰ কাৰণে স্বচ্ছ নিকা নিৰপেক্ষ যেতিয়া বিচাৰ হয়, সেইকাৰণে আমি বিচাৰকজন নেদেখাকৈ আৰু প্ৰতিযোগীৰ নাম উল্লেখ নকৰাকৈ কেৱল নম্বৰটো আমি দিছোঁ। আৰু সেই নম্বৰটোৰ ভিত্তিত যেতিয়া তেওঁ ছেকেণ্ড ৰাউণ্ডলৈ তেওঁ উন্নীত হ'ব, ছেকেণ্ড ৰাউণ্ডৰ পিছত অৱশ্যে সেইটো আমি হয়তো তেনেকুৱা সাক্ষাৎ ভিত্তিত হয়তো আমি প্ৰতিযোগিতাখন আকৌ এইটো আজি আৰম্ভ হৈছে, অহাকাইলৈ দ্বিতীয় আমি ছেকেণ্ড ৰাউণ্ড হ'ব। আৰু পৰহিলৈ 8 তাৰিখে জানুৱাৰীৰ 8 তাৰিখে আমাৰ চূড়ান্ত যি বিজয়ীসকলক আমি সংগীতৰ অনুষ্ঠান পৰিৱেশন কৰিব দিয়া হ'ব। আৰু সেইটো আশা ৰাখিছোঁ এইটো মানে ৰাইজৰ আমি শুভেচ্ছা পাম।